নগাঁও জিলাৰ কচুৱাৰ কান্দাপাৰা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী সালেহা বেগমক বিদ্যালয়খনত এক বিদায়ী সভাৰ যোগেদি বিদায় সম্বৰ্ধনা জনোৱা হয়। প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে 1985 চনৰ 30 ছেপ্টেম্বৰ তাৰিখে নিযুক্তি পত্ৰ লৈ এইখন বিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰি সুদীৰ্ঘ 38টা বছৰ বিদ্যালয়খনত শিক্ষকতা কৰি বিগত বৰ্ষৰ 31 ডিচেম্বৰ তাৰিখে বিদ্যালয়ৰ পৰাই অৱসৰ লাভ কৰে। অতিকৈ দুৰ্গম অঞ্চলত শিক্ষয়িত্ৰীগৰাকীয়ে 2 কিলোমিটাৰ বাট নিতৌ খোজকাঢ়ি অহা যোৱা কৰি পাঠদান কৰিছিল। চাকৰি জীৱনৰ বিদায় বেলাত শিক্ষয়িত্ৰীগৰাকীক এক শোকাকুল পৰিৱেশত বিভিন্ন ব্যক্তিৰ লগতে কান্দাপাৰা ডায়মণ্ড ষ্টুডেণ্ট ক্লাবে ফুলাম গামোচা, চেলেং, জাপি, সম্বৰ্ধনা, কিতাপ পত্ৰ, কলম, ডায়েৰী আদিৰে বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। বিগত 38 বছৰত শিক্ষয়িত্ৰীগৰাকীয়ে নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰি অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ যি পোহৰ বিলাইছিল তাৰ সকলোৱে শলাগ লয়। শিক্ষয়িত্ৰীগৰাকীয়ে নিজৰ বিদায়ী ভাষণত বিগত দিনবোৰত কান্দাপাৰা গাঁৱৰ ৰাইজৰ মৰম চেনেহৰ কথা কৈ এক আৱেগিক হৈ পৰে। উক্ত সভাত উদ্দেশ্য ব্যাখ্যা কৰে স্থানীয় গাঁও প্ৰধান খাইৰুল ইছলামে আৰু আদৰণি পৰ্ব অনুষ্ঠানটিৰ আঁত ধৰে স্থানীয় সংবাদকৰ্মী খাইৰুল ইছলামে। আমি ক'বলৈ বিচাৰিছোঁ আজি যিজন সালেহা বাইদেউ আমাৰ স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আছিল, তেওঁ আমি গৌৰৱৰ কাৰণে এটা ৰেকৰ্ড কৰি থৈ গ'ল আৰু স্মাৰক দিন হিচাপে আজি আমি কৰিবলগীয়া হ'ব। কিয়নো এখন বিদ্যালয়তে 1985 চনতে তেওঁ পাঠদান দিবলৈ আহিছিল। আজি 2023 চনত 31 ডিচেম্বৰত ইয়াতে সমাপ্ত। তো চাকৰি জীৱন ইয়াতে আৰম্ভ, ইয়াতে সমাপ্ত। আৰু মাছ আৰু পানী যেনেকৈ মিলি থাকিছিল, তেওঁ সেইদৰে আমাৰ বিদ্যালয়খনত পৰিৱেশৰ লগত, অভিভাৱকৰ লগত, ছাত্ৰ ছাত্ৰীৰ লগত এটা মিলা প্ৰীতি, এটা বন্ধুত্ব ভাৱেৰে তেওঁ পাঠ দি গ'ল। গতিকে তেওঁক আমি মনত পেলাবই লাগিব। তেওঁ যি শিক্ষা, আদৰ্শ, নৈতিক চৰিত্ৰ যিখিনি আমাক দি গৈছে সেইখিনি আমাৰ মনত ৰাখিব লাগিব। সেইখিনি এটা আজিৰ দিনটো আমাৰ মেমৰিবল দিন হিচাপে আমি পালন কৰিবলগীয়া হৈছে। সুদীৰ্ঘ কামনা কৰি, ভৱিষ্যত কামনা কৰি মোৰ বক্তব্য মই ইয়াতে সমাপ্ত কৰিম। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।